সম্পূৰ্ণ 10 দিন তাই নিজৰ কোঠাটোৰ ভিতৰত সোমাই থাকি বিভিন্ন ভিডিঅ' চালে, বিভিন্ন নিউজ ক্লিপ চালে। নিউজ চেনেলবোৰে তাৰ সোঁৱৰণত অনুষ্ঠিত কৰা অনুষ্ঠান পৰ্যন্ত তাই বাদ নিদিলে। সকলোবোৰ চোৱাৰ পিছত আধিৰাই কেইটামান তথ্য আহৰণ কৰিলে। ঘৰলৈ উভতাৰ বাটত বাৰে বাৰে ইহানৰ দেউতাকে কোৱা কথাষাৰ আধিৰাৰ কাণত বাজি থাকিল। তোমালোক তাৰ লগৰ আছিলা। মোতকৈ বা পৰিয়ালৰ মানুহবোৰতকৈ তোমালোকে তাৰ বেছি আপোন আছিলা, কাৰণ আমিবোৰতো দূৰে দূৰেই থাকিলো। সি তোমালোককো একো এটাই নজনালেনে? বাৰু, যি কি নহওক, ভালকৈ থাকিবা। নিজৰ সমস্যাবোৰ অন্ততঃ কাৰোবাৰ লগত ভগাই ল'বা। নিজকে কেতিয়াও এনেকৈ সময়ৰ হাতত হাৰি যাবলৈ নিদিবা। ইহানৰ দেউতাকে বাৰু আওপকীয়াকৈ তাইক তেনে কামৰ পৰা বিৰত থাকিবলৈ কৈছিল নেকি? তাইৰ অৱস্থাটো দেখি সকলোৰে তেনে এটা ভাৱ মনলৈ অহাটো স্বাভাৱিক। নাই, তাই এনেকৈ থাকিলে নহ'ব। এতিয়া অন্ততঃ তাইৰ সাহসী হৈ উঠিব লাগিব। তাই নিজৰ কাৰণে নহ'লেও সেই সাদৰী পৰিয়ালটোৰ কাৰণে। সঁচাকৈয়ে ইহানৰ পৰিয়ালতকৈও আধিৰা তাৰ বেছি ওচৰৰ আছিল। তাক জানিছিল, বুজিছিল, নিজতকৈও বহুত বেছি ভাল পাইছিল। ঘৰলৈ উভতাৰ বাটটোতে তাই সিদ্ধান্ত ল'লে তাই ইহানৰ মৃত্যুৰ আঁৰৰ ৰহস্য ফাদিল কৰিহে এৰিব। প্ৰথমবাৰ যদি তাই নিজৰ সন্তুষ্টিৰ কাৰণে ইহানৰ আত্মহত্যাৰ কাৰণে জানিব বিচাৰিছিল, আজি পিছে তাই নিজৰ লগতে ইহানৰ মাক দেউতাক ককায়েকৰ কাৰণেও সেই সত্যক বিচাৰি উলিওৱাটো তাইৰ কৰ্তব্য। ইহানৰ দেউতাকে ঠিকেই কৈছে। তেওঁলোকতকৈ বৰ্তমান সময়ত ইহানৰ লগত জড়িত থকা মানুহখিনিয়ে আচলতে সকলোবোৰ কথা গম পাব লাগিছিল। কিন্তু আধিৰাৰ দুৰ্ভাগ্য যে আচল সময়খিনিত তাই ইহানৰ ওচৰত নাথাকিল। নে এই সকলোবোৰতো কাৰোবাৰ কিবা চক্ৰান্ত জড়িত হৈ আছিল? কি জানিবা কোনোবাই তাইক ইহানৰ জীৱনৰ পৰা আঁতৰ কৰি লাহে লাহে তাৰ মানসিকতা বুজি তাৰ মনে আঘাত পোৱা কামবোৰ কৰি গৈছিল। আৰু এটা সময়ত অতিৰিক্ত চাপৰ ভাৰ সহ্য কৰিব নোৱাৰি সি আত্মঘাতী হ'বলৈ বাধ্য হ'ল। বাৰু, যি হয় ভালৰ বাবেই হয়। এতিয়া আধিৰায়ো ইহানৰ পৰিয়ালৰ ভালৰ বাবেই এই দুঃসাহস কৰিব। এনেবোৰ কথা ভাবি চিন্তি বাটতে লীনাক নিজৰ ঘৰত নমাই দি আধিৰা আহি ঘৰ পালে। ফ্ৰেছ হৈ কফি একাপ খাই তাই ফোনটো উলিয়াই সিহঁতৰ সম্পৰ্ক বিচ্ছেদ হোৱাৰ দিন ধৰি ইহানে ক'লৈ গৈছিল, কি কৰিছিল, কাক কাক ইণ্টাৰভিউ দিছিল, তেনেধৰণৰ কথা জড়িত গণমাধ্যমত লাভ কৰা সকলোবোৰ ভিডিঅ' এফালৰ পৰা চাবলৈ ধৰিলে। এই সকলোখিনি ভিডিঅ' চাই তাই অনুসন্ধান কাৰ্যত ব্ৰতী হয় মানে তাইক অন্ততঃ 10টা দিন লাগিব। মুঠতে ইহানৰ মৃত্যুৰ আঁৰৰ ৰহস্য যে তাই উদ্ঘাটন কৰিব সেয়া নিশ্চিত। প্ৰয়োজন হ'লে তাই ইহানৰ ব্যক্তিগত সহকাৰী কেইজনৰ পৰাও তথ্য আহৰণ কৰিব পাৰিব। কিন্তু সেইটো কাম কৰিবলৈ হ'লে তাইৰ ভালেখিনি সময় লাগিব, কাৰণ যোৱা 4-5টা বছৰ সি বেলেগ বেলেগ সহকাৰীৰ লগত কাম কৰিছিল আৰু এইটো তথ্য তাইক লীনাই দিছিল। আধিৰাই যে ইহানৰ আত্মহত্যাৰ কাৰণ জানিবলৈ অনুসন্ধান চলাব সেই বিষয়ে এতিয়ালৈ তাই কাকোকে একো জনোৱা নাই। অতি সংগোপনে, অতি সন্তৰ্পণে তাই এই কামৰ গুৰিলৈ যাব লাগিব। যদি ইহানক কোনোবাই হত্যা কৰিছে তেনেহ'লে সত্য উদ্ঘাটন কৰিবলৈ যোৱাৰ পথত তাই নিজেও বিপদৰ সন্মুখীন হ'ব পাৰে। কিন্তু ইহানক ন্যায় দিয়াৰ বাটত যদি তাই নিজৰ প্ৰাণ বিসৰ্জন দিব লগাত পৰে তেতিয়াও তাই পিছ হুহুকি নাহে। এবাৰ সিদ্ধান্ত এটা লোৱাৰ পিছত হাৰি যোৱাৰ ভয়ত আঁতৰি আহিবলৈ আধিৰাই শিকা নাই। মুঠতে তাই দৃঢ় প্ৰতিজ্ঞ। তাই নোৱাৰিব পাৰে দুখত থকাজনক মুখৰ ভাষাৰে সান্তনা দি দুখৰ উপশম ঘটাব, কিন্তু ইহানৰ দেউতাকক তাই নিজ কৰ্মৰাজিৰে সেই সান্তনা প্ৰদান কৰিবলৈ সংকল্পবদ্ধ। সম্পূৰ্ণ 10 দিন তাই নিজৰ কোঠাটোৰ ভিতৰত সোমাই থাকি বিভিন্ন ভিডিঅ' চালে, বিভিন্ন নিউজ ক্লিপ চালে। নিউজ চেনেলবোৰে তাৰ সোঁৱৰণত অনুষ্ঠিত কৰা অনুষ্ঠান পৰ্যন্ত তাই বাদ নিদিলে। সকলোবোৰ চোৱাৰ পিছত আধিৰাই কেইটামান তথ্য আহৰণ কৰিলে। প্ৰথমটো, ইহানৰ অনুৰাগীসকলৰ মাজত এতিয়া সৰব আলোচনা চলিছে যে সি আত্মহত্যা কৰা নাই, সেয়া এটা হত্যাকাণ্ড, যিটো হত্যাকাণ্ডৰ আঁৰত বহুতো ডাঙৰ ডাঙৰ মানুহ জড়িত হৈ আছে বুলি তেওঁলোকৰ বিশ্বাস। দ্বিতীয়টো, ইমান মেধাৱী ছাত্ৰ এজনে ইমান সহজতে মানসিকভাৱে ভাগি পৰি নিজৰ জীৱন উচৰ্গা কৰি দিব নোৱাৰে, অন্ততঃ সেইজন মানুহে যিজনে নিজে ধনাত্মক কথাৰে আনৰ আন্ধাৰ বাটত পোহৰৰ সঞ্চাৰ কৰিছিল। তৃতীয়তে,
ইহানৰ হাতৰ পৰা অলপ দিনৰ ভিতৰতে ভালেকেইখন ছবিৰ কাম ওলাই গৈ অভিনয়ত তাতকৈ কমজুৰি অভিনেতাৰ হাতলৈ চিনেমাৰ কামবোৰ গৈছিল। তেনেহলে সি কি সচৰাচৰ উত্থাপন হৈ থকা স্বজনপ্ৰীতিৰ বলি হৈছিল নেকি? যাৰ ফলত নিজে জীয়াই থকাৰ আঁৰৰ কোনো সাৰ্থকতা নেদেখি সি আত্মহত্যাকে আঁকোৱালি ললে। চতুৰ্থ আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল, এজন মানুহে আত্মহত্যা কৰিম বুলি ভাবিলে তেওঁৰ মৃত্যুৰ পিছত নিজৰ পৰিয়ালবৰ্গৰ যাতে অসুবিধা নহয়, কোনেও যাতে তেওঁলোকক অনাৱশ্যকীয় প্ৰশ্ন সুধি আমনি কৰি নাথাকে, তাৰ কাৰণে সৰুকৈ হ'লেও কিবা নহয় কিবা সংসূত্ৰ এৰি থৈ যায়। কিন্তু ইহানৰ ক্ষেত্ৰত তেনে কোনো নথি পত্ৰ এতিয়ালৈ আৰক্ষীৰ হাতত পৰা নাই, গতিকে এয়া কোনো পধ্যেই আত্মহত্যা হ'ব নোৱাৰে। মুঠতে নানা মুনি নানা মতৰ নিচিনা ইহানৰ মৃত্যুৰ পিছত প্ৰায় সংখ্যক মানুহে বিভিন্ন মত পোষণ কৰি আছে। এনেধৰণৰ কিছুমান তথ্যকে মূল হিচাপে গ্ৰহণ কৰি আধিৰা পৰৱৰ্তী পৰিকল্পনাত নামি পৰিল। নিউজ চেনেলবোৰে এইকেইদিন বাৰে বাৰে স্বজনপ্ৰীতিৰ কথাকে দোহাৰি আছে। আনকি ইহানৰ আত্মহত্যাৰ পিছৰে পৰা বহুকেইজন প্ৰখ্যাত অভিনেতা অভিনেত্ৰীয়ে নিজেও যে স্বজনপ্ৰীতিৰ বলি হৈছিল সেয়াও তেওঁলোকে নিজ মুখেৰে ব্যক্ত কৰিছে। মুঠতে এটা আত্মহত্যাই চিনেমা জগতখনৰ ভিতৰত সংগোপনে লুকাই থকা বিভিন্ন দিশ মুকলি কৰি দিছে। ইহানৰ আত্মহত্যাক লৈ এতিয়া চাৰিওফালে চলিছে ইজনৰ প্ৰতি সিজনৰ বোকা ছটিওৱাৰ খেল। তাৰ মাজে মাজে আৰক্ষী বাহিনীয়েও পাৰ্যমানে অনুসন্ধান কাৰ্য অব্যাহত ৰাখিছে। বহুতো নামী দামী তাৰকা সন্মুখীন হ'বলগীয়া হৈছে ঘণ্টা ঘণ্টা জোৰা জেৰাৰ। এই সকলোবোৰ চলি থকাৰ বিপৰীতে আধিৰাই কাকো একো ঘুণাক্ষৰেও গম নিদিয়াকৈ নিজৰ ফালৰ পৰা সত্য বিচৰাৰ আখৰাত ব্যস্ত। আগতীয়াকৈ যদি পুলিচৰ হাতত কিবা সংসূত্ৰ লাগে তেতিয়াতো নিউজ চেনেল কেইটাৰ কৃপাত সকলোখিনিয়ে মুকলি হ'ব, আৰু যদি পুলিচে একো উলিয়াব নোৱাৰে তেতিয়া আপোন হাত জগন্নাথ। আধিৰাই পুনৰ এবাৰ নিজৰ মনটোক দৃঢ় কৰি অতীতৰ কথাবোৰ মনলৈ আনিলে।